ওয়েলকাম টু জ্ঞানদীপ। হয় আপুনি থাম্বনেলত ঠিকে দেখা পাইছে, যোৱা বছৰৰ প্ৰশ্ন মাত্ৰ 30 ছেকেণ্ডৰ সমাধান। তাৰ কাৰণে আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাব লাগিব। আৰু যদি কোনোবাই চেনেলটো নতুনকৈ ভিজিট কৰিছে তেতিয়ালে লাইক কৰি আৰু সাবস্ক্ৰাইব কৰি চেনেলটো শ্বেয়াৰ কৰি দিব। সো আমি আজি যেটো টপিকৰ ওপৰত ডিসকাশন কৰিম সেইটো টপিক বহুতে বেছি ইম্পৰ্টেন্ট আৰু সেইটো টপিকৰ পৰা প্ৰতিটো এক্সামত তোমালোকে এটা বা দুটা কোৱেশ্চন তাৰ পৰা দেখা পোৱা আৰু সেই কোৱেশ্চন বিলাক অতি সহজ এপ্ৰোচেৰে আজি আমি সলিউশন কৰিম। আৰু আজিৰ পৰা তোমালোক মই কৈছো এই আধা ঘণ্টাৰ যি ভিডিও হ'ব 30 মিনিটৰ যি ভিডিও হ'ব তাৰ পিছত বয়স সম্পৰ্কীয় কোনো ধৰণৰ তোমালোকৰ কনফিউজন নাথাকে, আনকি তোমালোকৰ নিজৰ আৰু তোমালোকৰ ৰিলেটিভৰ কোনো বয়স সম্পৰ্কীয় তোমালোকে মুখে মুখে উলিয়াব পাৰিবা। সো আজি আমি ভিডিওটো পলম নকৰি স্টাৰ্ট কৰিছো। সো আজি যে প্ৰথম আছে যি ভিডিওটো আজি ফাৰ্স্ট কোৱেশ্চনটো কৰাৰ আগতে মই কৈছো যে ইয়াৰ ওপৰত কিছুমান আমি কি জানিব লাগিব, বেসিক জানিব লাগিব। সো বেসিক মানে কি হয়, সো মই ইয়াত দুটা বা তিনিটা পইণ্ট কম আৰু সেই পইণ্টখিনি তোমালোকে যদি মনত ৰাখা তাৰ পিছত তোমালোকৰ বয়স সম্পৰ্কীয় কোনো ধৰণৰ আমাৰ প্ৰবলেম নাথাকে, ঠিক আছে। আৰু সকলোৱে কোৱেশ্চনটোৰ মই সমাধান কৰাৰ কাৰণে 15 সেকেন্ডৰ সময় দিম আৰু 30 সেকেন্ডত মই কৰিম। একচুয়ালি 15 বা 30 সেকেন্ড সময় তোমালোক দিয়া হ'ব। তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰি থাকিবা ইয়াৰ এনসাৰটো কি হয়, তাৰ পিছত মই ইয়াৰ সলিউশন কৰিম। আৰু তোমালোকক কৈছো যদি কাৰোবাৰ ডাউট আছিল ইয়াৰ সম্পৰ্কে সো আজিৰ পৰা তোমালোকৰ ডাউট নোহোৱা হৈ যাব। সো সেই কাৰণে আমি স্কিপ নকৰাকৈ সকলোৱে ভিডিও চাই থাকিব লাগিব। যে ইয়াত যেটো ফাৰ্স্ট কোৱেশ্চন আছে সো ফাৰ্স্ট কোৱেশ্চনটোৰ পৰা মই ডিসকাশন কৰিছো। সো বয়সৰ ওপৰত বেসিকটো দিব লগা নাই। সো সকলোৱে বয়স গম পায় যে আমাৰ কি হয় এজন মানুহৰ লগত আন এজন মানুহৰ ইয়াত বয়স তুলনা কৰা হ'ব আৰু আমি তাৰ পৰা কি উলিয়াব লাগিব সলিউশন বা যেটো উলিয়াব দিয়ে সেইটো আমি উলিয়াব লাগিব। সিম্পল, বাস সেইখিনি কথাটো আমি সকলোৱে জানো নহয় জানো। সো যদি আমি স্যার সকলোৱে জানো এতিয়া আমি নাজানো কি স্যার আমাৰ প্ৰবলেমটো হয় ক'ত যে স্যার আমি যেতিয়া সলিউশন কৰিব যাও স্যার ঘৰৰটো মই ডাইৰেক্ট বয়সটো উলিয়াব পাৰো, কিন্তু স্যার ইয়াত বয়সটো উলিয়ালে কোৱেশ্চনটো ইমান ডাঙৰ। কিছুমানে তো কয় বাপেকৰ বয়স পুতেকৰ বয়স। ঘৰত তুমি ভাবা নরমালি কথাকাৰ যদি ভাবা, তুমি যদি নরমালি কথাকাৰ ভাবা তোমাক যদি কোনোবাই ঘৰত সেই সমস্যাটো দিয়ে সেই প্ৰবলেমটো দিয়ে তুমি অৰেলি সলিউশন কৰিব পাৰিবা, কিন্তু ইয়াত নোৱাৰা কিয়, কাৰণ তুমি ইয়াত ম্যাথছ আৰু তুমি ম্যাথছ টান পোৱা সেইটো তুমি জানাই, সেইটো তুমি ভাবি যায়। সো সেই কাৰণে তোমালোকৰ প্ৰবলেম হয়। সো আজি ইয়াক আমি ম্যাথছৰ দৰে নহয়, আমি জেনাৰেল নরমালি ইয়াক সলভ কৰিম যেটো অৰেলি আমি কৰিব পাৰো। সো আমি কি দৰে অৰেলি কৰিম আমি চোৱা। ইয়াত ফাৰ্স্ট কোৱেশ্চনটো কি আছে, ইয়াত কৈছে মাতৃৰ বয়স। মই দুটা এপ্ৰোচ কম, সেই এপ্ৰোচ দুটা মনত ৰাখিবা, তাৰ পাছত সব সলিউশন হৈ যাব। যেনেকুৱা টাইপৰ কোৱেশ্চন নহওক কিয় এজ ৰিলেটেড। আৰু ইয়াৰ আগতে মই ইয়াৰ ৰেচিঅ'ৰ শৰ্ট টিকত একেবাৰে শিকাইছো, যদি কোনোবা চোৱা নাই তোমালোকে ভিজিট কৰিবা আৰু ভিজিট কৰি সেইখিনিও চাই ল'বা, ঠিক আছে। সো মাতৃৰ বয়স 35 বছৰ আৰু কন্যাৰ বয়স, কন্যা মানে ছোৱালীৰ বয়স 10 বছৰ। 5 বছৰ পিছত মাতৃ আৰু কন্যাৰ বয়সৰ অনুপাত কিমান, এটো আৰু সিম্পল। কোৱেশ্চনটো দুটা তিনটা পাৰ্টত ভাগ কৰি লম আমি, ঠিক আছে। সো একদম সিম্পল। এটা কৈছে মাকৰ বয়স কিমান 35 ইয়ার্স, জীয়েকৰ বয়স কিমান স্যার 10 ইয়ার্স। 5 বছৰ পিছত এতিয়া এইখিনি কথাটো কাকো উলিয়াব নালাগে। কোনোবা যদি ম্যাথছত আহে স্যার 5, মই যদি জেনাৰেলি মই যেতিয়া কিছুমান ল'ৰা ছোৱালীক অফলাইনত খুদো যে স্যার 5 বছৰ পিছত ইয়াৰ বয়স কিমান হ'ব, কি ভাবি থাকে। কিন্তু তাক যদি মানে সেই ল'ৰাজনক যদি কোৱা হয় তোমাৰ 5 বছৰ পিছত বয়স কিমান, ই ডাইৰেক্ট ক'ব যে স্যার মোৰ 5 বছৰ পিছত 25 হ'ব, মোৰ 20 হয়। সো তেতিয়া কৰিব পাৰে, কিন্তু ইয়াত ম্যাথছ হোৱাৰ কাৰণে অসুবিধা হৈ যায়। তুমি নরমালি ভাবা 5 বছৰ পিছত বয়স নিশ্চয় বাঢ়িব আৰু কিমান বাঢ়িব স্যার 5 ইয়ার্স বাঢ়িব। স্যার 5 বছৰ আগত স্যার কি হ'ব, 5 বছৰ আগত তোমাৰ 5 বছৰ কম আছিল, অৰ্থাৎ তোমাৰ যদি এট প্ৰেজেন্ট মানে বৰ্তমান বয়স 20 বছৰ হয় তেতিয়া 5 বছৰ স্যার আগত কি হ'ব তোমাৰ নরমাল। মই কি স্টেটমেন্ট কৰি আছো বাদ দিয়া, তুমি তোমাৰ লগত ৰিলেটেড কৰা। 5 বছৰ আগত তোমাৰ বয়স কম আছিল নে বেছি আছিল, স্যার নিশ্চয় কম আছিল। স্যার 5 বছৰ পিছত তোমাৰ বয়স বাঢ়িব নে নাই, স্যার বাঢ়িব। স্যার বাঢ়িলে কি স্যার প্লাস, কমিলে স্যার কি মাইনাস। সো তুমি নিজক ৰিলেটেড কৰা, তাৰ পিছত তোমাৰ কনফিউজন নহয়। 5 বছৰ পিছত মাতৃ, এটা চোৱা বৰ্তমান বয়স মাকৰ কিমান 35, 5 বছৰ পিছত কিমান হ'ব স্যার 35 প্লাস 5 মানে কিমান 40। আৰু কন্যাৰ বয়স 5 বছৰ পিছত কিমান হ'ব, বৰ্তমান বয়স কিমান স্যার 10 বছৰ, 5 বছৰ পিছত কিমান হ'ব স্যার 15। ইহঁতৰ অনুপাত উলিয়াব লাগে, যেনেকে তেনেকে উলিয়াব পাৰা, ঠিক আছে। ইয়াৰ অনুপাত উলিয়াবলে আমি কি 14:50। সো আমি ইয়াক ডিভাইড কৰি উলিয়াব পাৰো, বা মই ৰেচিও কালি মই যোৱা কালত ক্লাছত পঢ়াইছিলো যে আমি ইয়াক বিভিন্ন ধৰণে ভাবিব পাৰো। সো আমি যেতিয়া ৰেচিও লম স্যার ইয়াক আৰু ইয়াক সেম নাম্বাৰেৰে হৰণ যাব লাগিব। ইয়াক আৰু ইয়াক সেম নাম্বাৰেৰে হৰণ কি যায় স্যার 5ৰে 8 বাৰ আৰু 5ৰে স্যার কিমান 3 বাৰ। সো সকলোৱে আনসাৰ গম পাইছে স্যার এইটো কি হ'ব 8:3 ৰেচিও। সো আনসার অপশন নম্বৰ সি উইল বি কারেক্ট আনসার। সো এইটো তো আমাৰ নরমালি কোৱেশ্চন আমি এইটোৱে কৰিম,
কিন্তু আমি বাকি কুৱেশ্যনবিলাক কেনেকৈ ভাবিম চ' সকলোৱে কমেণ্ট কৰিবা চ' নেক্সট কুৱেশ্যনটো মই দিছোঁ তাৰ কাৰণে তোমালোকক মই অলপ সময় দিছোঁ আৰু সেইখিনি সময়ৰ ভিতৰত তোমালোকে এনচাৰটো কৰাৰ কাৰণে ট্ৰাই কৰা তাৰপিছত আমি কি কৰিম যে স্যাৰ ইয়াৰ সলিউশনটো আমি কৰিম ঠিক আছে সো ইয়াৰ কোৱেশ্চনটো কি আছে চোৱা সকলে সো এই কোৱেশ্চনটো কি আছে যে এজন পিতাৰ মানে পিতা দেউতাকৰ বয়স আৰু পুতেকৰ বয়সতকৈ 30 বছৰ বেছি দেউতাকৰ বয়স অবিয়াসলি বেছি হ'ব পুতেক সৰুৱে হ'ব আৰু কিমান বছৰ আছে 30 বছৰ ঠিক আছে তুমি এনে জেনেৰেলি ভাবিব পাৰা স্যাৰ দেউতাকে কিমান বছৰ বয়সত বিয়া পাতিছিল সো তেতিয়া কিমান বছৰ বয়সত বিয়া পাতিব নিজে কোনোবা ক'ব পাৰিবানে যে 5 বছৰ পাছত পিতাৰ বয়স 60 বছৰ হ'ব আৰু 5 বছৰ পিছত দেউতাকৰ বয়স কিমান হ'ব 60 বছৰ তেনে পুতেকৰ বৰ্তমান বয়স কিমান এতিয়া অবিয়াসলি মই তোমালোকক কৈছো যে স্যাৰ আপুনি কি এক্সট্ৰা কি কৰিব যে 30 সেকেন্ডত আপুনি সমাধান কৰিব বুলি কৈছে সো আমি ইয়াক কোৱেশ্চনটো নকৰো জাস্ট আমি এটা এপ্ৰোচ বুজি পাব লাগিব আজিৰ পৰা যদি তোমাৰ এজ ৰিলেটেড কোৱেশ্চন আহে আৰু তাক সলভ কৰিব লাগে সো ফাৰ্স্ট অফ অল আমি কি কৰিব লাগে স্যাৰ উলিয়াব কি দিছে হেইটো ভাবিব এটা ফাৰ্স্ট স্টেটমেন্ট এইটো ওকে আজি পৰা মই আৰু এবাৰ কৈছো মন্ত্ৰবিলাকৰ দৰে মনত ৰাখিবা ওকে স্যাৰ উলিয়াব কি লাগিব আমি প্ৰথম হেতু চোৱা স্যাৰ উলিয়াব কি লাগিব লিখাই আছে আপুনি কোৱা দৰকাৰ নাই পুতেকৰ বৰ্তমান বয়স কিমান হেতু উলিয়াব লাগে ৰাইট স্যাৰ পুতেকৰ বৰ্তমান বয়স উলিয়াব লাগে আমাৰ ইয়াত দিয়া আছে পুতেকৰ বৰ্তমান বয়স আমি উলিয়াম ঠিক আছে এতিয়া স্যাৰ কৈছে স্যাৰ ইয়াত কি কৈছে এইবাৰ স্যাৰ পুতেকৰ বৰ্তমান বয়স কি উলিয়াব লাগে আমি গম পালো আৰু স্যাৰ আৰু স্টেটমেন্ট এটা দুটা দি আছে এজন পিতাকৰ বয়স পুতেকৰ বয়সতকৈ 30 বছৰ বেছি এটা এইটো আছে স্টেটমেন্ট দিয়া আছে মানে দুটা কাৰণ দি আছে আৰু 5 বছৰ পিছত দেউতাকৰ বয়স 60 বছৰ হ'ব এই তিনিটা আন্ডাৰলাইন মই কৰিছো আৰু ইয়াৰ পৰা আমি এনসার অৰেলি কৰিম স্যাৰ কেনেকৈ কৰিম কক এতিয়া ইয়াক কবৰ কাৰণে আছে কি চোৱা এতিয়া মই তোমালোকক আগতেও কৈছো যে মই উইদাউট ফৰ্মুলা তোমালোকক ম্যাথছ গুতে পঢ়াই দিম আৰু সেই কাৰণে যদি কোনোবাই নতুনকৈ ভিজিট কৰিছা তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থবা যাতে তোমালোকে এই আপডেট বিলাক সকলো বিলাক পাই থাকা ঠিক আছে আৰু পুতেকৰ বৰ্তমান বয়স এটা চোৱা পুতেকৰ বৰ্তমান বয়স তোমালোকে মোৰ লগত এগ্ৰি হয়নে নহয় যে স্যাৰ পুতেকৰ বৰ্তমান বয়স উলিয়াব দিছে এগ্ৰি স্যাৰ পুতেকৰ বৰ্তমান বয়স এই চাৰিটাৰ ভিতৰত কিবা এটা হ'ব এগ্ৰি হয়নে নহয় স্যাৰ হেতু এগ্ৰি কাৰণ এই চাৰিটাৰ ভিতৰতে কিবা এটা হ'ব লাগিব এই চাৰিটাৰ বাহিৰত একো হ'ব নোৱাৰে কাৰণ এই চাৰিটাৰ এনসাৰটো কিবা এটা বয়স কি হ'ব কিবা এটা নাম্বাৰটো পুতেকৰ বয়স হয় বৰ্তমান বয়সে হ'ব স্যাৰ আমি নাজানো এই চাৰিটাৰ কোনটো হয় কিন্তু স্যাৰ আমি জানো চাৰিটাৰ এটা হ'ব আৰু স্যাৰ এইটো এপ্ৰোচে আমি কি কৰিম এজ ৰিলেটেড কোৱেশ্চন আমি ইউজ কৰিম স্যার পুতেকৰ বৰ্তমান বয়স মই স্যার প্ৰথম অপশনটো হয় বুলি ভাবিলো স্যার ঠিকই আছে 20 বছৰ এতিয়া স্যার এই দুটা স্টেটমেন্টৰ লগত এই আমাৰ এই 20 বছৰটো মিলে না নাই আমি হেতু চেক কৰিম স্যার এজন পিতাৰ বয়স তেওঁৰ পুত্ৰৰ বয়সতকৈ 30 বছৰ বেছি মানে স্যার বৰ্তমান বয়স কৈছে একো বয়স নকলে 5 বছৰ আগত পিছত নকলে বৰ্তমান কয় মোৰ লগত এগ্ৰি সকলোৱে যে এজন পিতাৰ বয়স মানে দেউতাকৰ বয়স পুতেকৰ বয়সতকৈ 30 বছৰ বেছি স্যার এতিয়া সকলোৱে গম পাইছে স্যার মই এতে কোৱেশ্চনটো স্যার পুতেকৰ বয়স হ'ব মানে এস মানে সন স্যার কোনোবা ক'ব স্যার পুতেকৰ বয়স 20 বছৰ কি হ'ল মই কৈছো এই চাৰিটাৰ এটা হ'ব 20 বুলি ভাবি লৈছো স্যার এতে পছে পিতাৰ বয়স পুতেকৰ বয়সতকৈ 30 বছৰ বেছি স্যার এইটো এটা সৰু কথা স্যার দেউতাকৰ বয়স বৰ্তমান কিমান হ'ব স্যার 50 বছৰ কাৰণ যদি পুতেকৰ 20 হয় 30 বছৰ বেছি হলে দেউতাকৰ কিমান স্যার 50 বছৰ স্যার অবিয়াসলি ইয়াৰ পৰা আমি এনসার হয়নে নহয় কেনেকৈ গম পাম আমি সেকেন্ড স্টেটমেন্টটো ভেৰিফাই কৰিম এটা কৈছে 5 বছৰ পিছত পিতাৰ বয়স 60 বছৰ হ'ব তোমালোকে কোৱা স্যার বৰ্তমান বয়স 50 হলে 5 বছৰ পিছত 55 হ'ব নে নাই স্যার হ'ব স্যার অপশন নাম্বার এ টো মানে নহয় এনসার ৰাইট স্যার নেক্সট কোৱেশ্চন তো আপুনি স্যার যে আমি এইখিনি মই তোমালোকক কওঁতে সময় লাগিছে কিন্তু যদি তুমি স্পিডত ভাবিবা বা তুমি যেতিয়া ভাবিবা বলে স্যার পুতেকৰ এটা অৰেলি কৰিব পাৰি স্যার পুতেকৰ মই আৰু এবাৰ লিখি দিছো বাৰু অৰেলি কৰিলে কিছুমান ধৰিব নোৱাৰিব স্যার পুতেকৰ বয়স স্যার কিমান 30 দেউতাকৰ কিমান স্যার 30 বছৰ বেছি হলে 60 5 বছৰ পিছত দেউতাকৰ বয়স কিমান হ'ব 60 হ'ব মানে এটো নহয় কাৰণ 5 বছৰ পিছত তো দেউতাকৰ বয়স 65 হ'ব সো অপশন বিও নহয় সো সি টু চোৱা সি টু কি আছে সো সি টু এটা চোৱা মই কৰি থাকোতে গম পাইছো যে অপশন ডি টু ইয়াত হ'ব লাগে ওকে তথাপি মই সি টু কৰিছো সো পুতেকৰ বয়স কিমান স্যাৰ 35 দেউতাকৰ বয়স কিমান স্যাৰ 65 দেউতাকৰ বয়স স্যাৰ কিমান ওকে স্যাৰ দেউতাকৰ বয়স কিমান স্যার 65 সকলে গম পাইছে স্যার দেউতাকৰ বয়স কিমান কাৰণ 30 বছৰ ডাঙৰ হলে 65 হ'ব যেটো 5 বছৰ পিছত 70 হ'ব মানে এটো নহয় সো এটো নহয় মানে অপশন সিও নহয় মানে অপশন ডি উইল বি কারেক্ট আনসার স্যার কেনেকৈ হয় আপুনি দেখাই দিয়ক এবাৰ নাই এটো নিমিলে তোমালোকৰ হেতু ডাউট আছে কাৰণ মানে সদায় ডাউট ন সো 25 আমাৰ কি আছে পুতেকৰ বয়স দেউতাকৰ বয়স 30 বছৰ বেছি হলে কিমান
কিমান হ'ব 30 বছৰ বেছি হলে কিমান হ'ব স্যার 30 বছৰ বেছি হলে 55 হ'ব আৰু 5 বছৰ পিছত স্যার বয়স 60 হ'ব লাগে 2 নম্বৰ স্টেটমেন্ট মতে আৰু স্যার 2 নম্বৰ স্টেটমেন্টটো এতে ভেৰিফাই হৈছে 5 বছৰ পিছত বয়সটো কি হৈছে স্যার 5 বছৰ পিছত ইয়াৰ বয়সটো 60 বছৰ হৈ গৈছে সকলোৰে ক্লিয়াৰ আছে নে নাই সো মই কৈছো নেকি যে মই তোমালোকক কৈছো স্যার 30 সেকেন্ডত এতে বেছি সময় লাগিব নেকি স্যার এটা তোমালোকক কৈছো মই ইয়াত বুজাবৰ কাৰণে তোমালোকক অলপমান দেখাই দিছো এপ্ৰোচটো কি কৰিম ইয়াক নহলে তুমি x y z কিবা মানে a b c এইবিলাক ধৰিব লাগিব ইয়াক যদি তুমি সিধা এপ্ৰোচত কৰিব যোৱা এইটো এটা বহুত মানে এটা ইকুৱেচন হ'ব ইকুৱেচন সলভ কৰিব লাগিব তাতকে তুমি কবা স্যার মই বাপেকৰ বয়স পুতেকৰ বয়স দেখিলে ভয় লাগে মই নকৰো মই কি ভাবিব দিছো পুতেকৰ বয়স স্যার 25 বুলি ভাবা দেউতাক কিমান ডাঙৰ স্যার প্ৰথম স্টেটমেন্টটো চোৱা 30 বছৰ ডাঙৰ 55 হ'ব 5 বছৰ পিছত 60 হয় নে নহয় হয় স্যার অৰেলি মই কৰিছো ইয়াক 30 সেকেন্ড লাগিছে নেকি মই সেকেন্ড টাইম কওতে নাই লগা তোমালোকেও হেনেকো তেনেকো কৰিব পাৰা আজিৰ পৰা যিমান এজ ৰিলেটেড কোৱেশ্চন নহক এপ্ৰোচ এটোৱে হ'ব স্যার আমাৰ প্ৰথম যেটো দিয়া আছে স্টেটমেন্ট তাৰ আমি অপচনৰ পৰা উঠাম হয় বুলি তাৰ পাছত বাকি দুটা স্টেটমেন্ট থাকিব এজ ৰিলেটেড যিমান কোৱেশ্চন পাবা দুটা স্টেটমেন্টে থাকে আৰু সেই দুটাক ভেৰিফাই কৰিব লাগে স্যার যদি ভেৰিফাই হৈ যায় তেতিয়ালে আমাৰ এনসারও হৈ যাব ঠিক আছে সো এতিয়া আমাৰ নেক্সট কোৱেশ্চন আৰু দিস ইজ দা ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন এনেকুৱা টাইপৰ কোৱেশ্চন আহে আৰু যোনে মোৰ ভিডিওটো চাইছে তেতিয়ালে সিহঁতে তো স্যার ইয়াৰ এনসাৰটো কৰিছে কব যে 30 সেকেন্ড লাগে 3 সেকেন্ডত হৈছে আপুনি নেক্সট কোৱেশ্চনটো এনসাৰ আমি বলক আৰু মই এইখিনিতে মাজতে কব বিচাৰো যদিহে কোনোবাই বিচাৰে যে জ্ঞানদীপৰ লগত জ্ঞানদীপৰ এপতো আমাৰ ক্লাছ হ'ব লাইভ ক্লাছ এসপ্তাহৰ ভিতৰত লাইভ ক্লাছ আমি এপৰ ভিতৰত কৰিম আৰু যদি আৰু লগত তাতে মক টেষ্ট পিডিএফ নোটস অল এভৰিথিং অৰ্থাৎ যিমানখিনি কন্টেন্ট তোমালোকৰ ইম্পৰ্টেন্ট হয় অৰ্থাৎ মই তোমালোকক কৈছো তোমালোকে এখন কিতাপ কিনিব গলে কি হয় এখনত 400 এখনত 500 এনেকৈ কিনিবা তাৰ পৰা কোৱেশ্চন কমনো নাহে কাৰণ এক্সামিনাৰে উঠাব তাৰ পৰা আৰু এক্সামিনাৰে সেইবিলাক ফলো কৰে যে আমি যিমান আৰু তোমাৰ ইয়াৰ বুক চাবা তুমি জানানে চাবা বা এনেকুৱা যিমান বিলাক কিতাপ চাবা তাতে একচুয়ালি অসম পুলিচৰ ক্ষেত্ৰত কৈছো বাকি তোমাৰ বেলেগ কম্পিটিটিভ এক্সামৰ কথা মই কবলৈ না যাও অসম পুলিচৰ ক্ষেত্ৰত ইমানখিনি তুমি গোটাই ইয়াৰ বুকখন পঢ়াৰ দৰকাৰ নাই সেই কাৰণে আমি কি কৰিছো ইয়াৰ বুকৰ যিমান বিলাক ইম্পৰ্টেন্ট জানানে যিমান বিলাক ইম্পৰ্টেন্ট যিমান বিলাক টপিক আছে সো সেই টপিক বিলাকৰ পৰা ইম্পৰ্টেন্ট মানে যিবিলাক তোমালোকৰ এমসিকিউ আছে সেই এমসিকিউ বিলাক তোমালোকৰ আমাৰ এপত পাই যাবা অকল সেইবিলাক নহয় বিভিন্ন ধৰণৰ ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকে আমাৰ এপৰ ভিতৰতে পাই যাবা মক টেষ্ট পাবা প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পাবা আৰু লগতে তোমালোকে কি পাবা এই লাইভ ক্লাছৰ সুবিধাটো পাবা আৰু পিডিএফ নোটসও পঢ়িব পাবা ডিটেইলছ যাতে তোমালোকৰ মনত থাকে আৰু এই গোটেইখিনি আমাৰ অফাৰত চলি আছে এতিয়া 249 মাত্ৰ যদি তোমালোকে দুদিন পিছত কোৰ্সটো লোৱা বা 4 দিন পিছত কোৰ্সটো লোৱা তেতিয়ালে 349 কোৰ্সটোৰ প্ৰাইস হৈ যাব সো যদি তোমালোকে বিচাৰা যে স্যার মোৰ ম্যাথছৰ প্ৰবলেম মোৰ ৰিজনিংৰ প্ৰবলেম মোৰ এনেকুৱা সাবজেক্টৰ প্ৰবলেম মই কৈছো এটা গ্যাৰান্টি দিব পাৰো যদি তোমালোকে যদি কোনোবা বিচাৰা যে স্যার 20 ভিতৰত মই অৰ্থাৎ 10 মাৰ্কস আহে ইয়াৰ পৰা মই 8 মাৰ্কস পাব লাগে হেতু তুমি জ্ঞান দিব যদি তোমালোকে কন্টিনিউ কৰা তেতিয়ালে অবিয়াসলি তোমালোকে নিজে গম পাইছা 2-3 দিনৰ যি ফ্ৰী ডেমো ক্লাছ চলিছে তাৰ পৰা গম পাইছে যে স্যার আমি ইয়াৰ পৰা ম্যাথছৰ আগতে মোৰ প্ৰবলেম আছিল স্যার মোক এটা ইকুৱেচন ফৰ্মুলা মই কৈছো এটা সিঙ্গল ফৰ্মুলা তুমি মনত ৰাখিব নালাগে যদি বিচাৰা তেতিয়ালে তোমালোকে আজি যে এক্সাম আহিলে সো আমি নতুন বেচ আমি জানুৱাৰী পিছত আৰু নলও ঠিক আছে কাৰণ যদি আমাৰ টাৰ্গেট আছে যিমানখিনি লৰা চলি আমাৰ লগত জড়িত হয় সো সিহঁতক আমি এনেকুৱা ধৰণৰ এটা ষ্টাডি মেটেৰিয়েল দিব লাগে এনেকুৱা প্ৰভাইড কৰিব লাগে যাতে 100% সিলেকশন যোৱাবাৰ 80% সিলেকশন আছিল এবাৰ 100% সিলেকশন যাতে আমাৰ জ্ঞানদীপৰ পৰা হয় ঠিক আছে আমি পলম নকৰো সো নেক্সট আমি কৰিছো এ আৰু বিৰ বয়সৰ অনুপাত স্যার কি দিয়া আছে ইমান ওকে 4:5 গম পাইছে এৰ বয়স স্যার কিমান 4 মই কৈছো অনুপাত মানে যদি কোনোবাই অনুপাতৰ চেপ্টাৰ চোৱা নাই চাই লবা অনুপাত মানে স্যার কি এৰ বয়স স্যার 4 মই কৈছো অনুপাত মানে হেতু এক্সাক্ট ভ্যালু বুলি ভাবিব পাৰো বিৰ বয়স স্যার কিমান 5 ৰাইট যদি বয়স থাকক কিবা থাকক হেতু আমাৰ ডাজ নট মেটাৰ আমি মেটাৰ কৰিব স্যার বয়স আছে এৰ বয়সটো 4 আৰু বিৰ বয়সটো 5 কাৰণ অনুপাত দিয়া আছে এ টু প্ৰথমতে আছে এখানে 4 বি টু সেকেন্ডত আছে 5 যদি এৰ বয়স 40 হয় এতিয়া চোৱা এইবিলাক কোৱেশ্চনৰ মই কি কম তেন্তে বিৰ বয়স কিমান এতিয়া যিমান বিলাকে ৰেশিও চেপ্টাৰ আছে মই বাৰবাৰ কৈছো এৰ বয়স স্যার 40 মানে চোৱা এৰ বয়স 40 মানে স্যার এৰ বয়স এনে 4 40 পাবৰ কাৰণে কি লগত পূৰণ কৰিম 10ৰ লগত তেতিয়ালে মই কৈছো ইয়াত যি পূৰণ কৰিম অনুপাতত ইয়াতো কৰিম স্যার তেতিয়ালে বিৰ বয়স কিমান হল
50 ইয়ার্স সো আমি 1 সেকেন্ডত ইয়াৰ কোৱেশ্চন কৰিম আৰু যদি তোমালোকে বেলেগত এপ্ৰোচ মানে চোৱা তেতিয়ালে যদি তোমাৰ ইজি চেপ্টাৰ হয় তেতিয়ালে টাফ হৈ যাব আৰু কৈছো কোনো এটা এইটো কোৱেশ্চন মই ক'ব লগা নাই বুলি ভাবো কাৰণ এৰ বয়সটো 4 বিৰ বয়সটো স্যাৰ 5 যদি 40 হ'ব লাগে সেটো এৰ বয়স 40 বুলি কৈছে সো 40 বনাবৰ কাৰণে মই ইয়াক 10 ৰ লগত মাল্টিপ্লাই কৰিম ইয়াক স্যাৰ 10 ৰ লগত মাল্টিপ্লাই কৰিলে স্যাৰ বিৰ বয়সটোৰ লগতো উলিয়াবৰ কাৰণে মই কৈছো ইয়াত 10 মাল্টিপ্লাই কৰিলে ইয়াতো কৰিব লাগিব সো বিৰ বয়স কিমান হ'ব 50 সকলে বুজি পাইছে নিশ্চয় বুজি পাইছে এতকে আৰু কি মই 30 সেকেন্ড একচুয়ালি 30 সেকেন্ড অলপ বেছি লিখিলো অলপ 30 সেকেন্ড 15 সেকেন্ড লিখিব লাগিছিল আৰু তোমালোকে নিজে কৰি আছা তে 15 সেকেন্ডত এটু কোৱেশ্চন আমি কেনেকৈ কৰিম স্যাৰ আপোনাৰ এপ্ৰোচত কৰিম নেকি স্যাৰ অবিয়াসলি আমাৰ এপ্ৰোচত কৰিম স্যাৰ কেনেকৈ কৰিম আমি এগেইন কম মই কৈছো স্যাৰ মই কোৱেশ্চন আগতে পঢ়া নাই মই পিটাৰ বয়সটো চাইছো মই পিটাৰ বয়স 45 বুলি মই কোৱেশ্চন বয়স ৰিলেটেড কোৱেশ্চন বিলাক এটু এপ্ৰোচতে কৰিবা পিটাৰ বয়স স্যাৰ 45 বুলি ভাবিলো এবাৰ স্যাৰ দুটা স্টেটমেন্ট আছে এটু এটা আৰু এটু এটা যদি ৰাহুলৰ বয়স 15 বছৰ হয় যদি ৰাহুলৰ বয়স তাৰ পিতাৰ বয়সৰ 1/3 ওকে এটা কৈছে যদি ৰাহুলৰ বয়স আমাৰ কি হৈছে 15 এটা সব আমি ৰাহুল পিতাৰ বয়স কিমান 45 ইয়াত কি কৈছে চোৱা মই স্টেটমেন্টটো আকি দেখাইছো যে লিখি দেখাইছো পিতাৰ বয়সৰ 1/3 মানে ৰাহুলৰ যেটো বয়স হ'ব ৰাহুলৰ পিতাৰ বয়সৰ 1/3 মানে 1/3 পিতাৰ বয়সৰ হ'ব মানে কি হ'ব ৰাহুল ফাদাৰ ওকে মই এটু দিলো একচুয়ালি আর বলি নিদু বাৰু অসমীয়াতে ধুনিয়াকে লিখিছো ৰাহুল আৰু বয়স পিতাকৰ বয়সৰ ৰাহুলৰ পিতাকৰ ওকে ৰাহুলৰ পিতাকৰ এটা স্যাৰ ৰাহুলৰ পিতাকৰ বয়সৰ মই অলপ তোমালোকৰ যিখিনি এবিবি যেনেকৈ কোৱেশ্চন হ'ব অলৰেডি তোমাৰ কৈছো যে এসআই2 এনেকুৱা টাইপৰ কোৱেশ্চন তোমালোকে এনেকুৱা এপ্ৰোচত আৰামছে তোমালোকে সলিউশন কৰিব পাৰিবা ঠিক আছে স্যাৰ ৰাহুলৰ বয়স কিমান স্যাৰ এটা স্যার আমাক কৈছে স্যার ৰাহুলৰ বয়স 45 স্টেটমেন্টটো এটো দিয়া আছে ৰাহুলৰ বয়স তাৰ পিতাৰ বয়সৰ 1/3 মানে ৰাহুলৰ বয়স সমান 1/3 ইনটু পিতাৰ বয়স মানে ৰাহুলৰ পিতাকৰ বয়স ঠিক আছে পিতাকৰ বয়স এটা ৰাহুলৰ বয়স যদি 45 হয় স্যার দেউতাকৰ বয়স কিমান হ'ব কাৰণ 1/3 টো ইয়াত আছে এনে ভাবি থকা এতে মই ফাদাৰ এজ বুলি লিখিলো এফ এ ঠিক আছে এটা দেউতাকৰ বয়স তেতিয়ালে কি হ'ব স্যার যদি ৰাহুলৰ বয়স এটা স্যার এটা পিতাকৰ বয়স দিয়া আছে না ৰাহুলৰ বয়স দিয়া আছে তোমালোকে কোৱা আছে স্যার এটা কি দিয়া আছে কোৱেশ্চনটো যে তোমালোকে ক'বা আছে স্যার পিতাকৰ বয়স কিমান হ'ব মানে অপচনত পিতাকৰ বয়স দিয়া আছে মই স্যার পিতাকৰ বয়স যদি স্যার ৰাহুলৰ পিতাকৰ বয়স স্যার ৰাহুলৰ পিতাকৰ বয়সটো মই অপচনৰ পৰা উঠাইছো স্যার কিমান হ'ব 45 ওকে স্টেটমেন্ট বনাই এতিয়া তেতিয়ালে 3 ৰে 45 কিমান ডিভাইড যায় 15 বাৰ মই হৰণ আৰু পূৰণটো তোমালোকে শিকিব লাগিব কাবাৰ কিবা কনফিউজন থাকিলে আমাক কন্টাক্ট কৰিব পাৰা কিন্তু এইখিনিটো একদম বেসিক হয় 3 ৰে 45 কিমান যাব স্যার 15 টাইম 15 ইনটু 1 পূৰণ কৰিলে স্যার 15 মানে ৰাহুলৰ বয়স তেতিয়া কিমান হ'ব 15 বছৰ আৰু ইয়াত অপচন আমাৰ যেটো স্টেটমেন্ট সেকেন্ড স্টেটমেন্ট দিয়া আছে চোৱা ৰাহুলৰ বয়স কিমান হ'ব লাগে 15 বছৰ হ'ব লাগে স্যার দেউতাকৰ কোনটো বয়সৰ বাবে ৰাহুলৰ বয়স 45 ইয়ার্স হ'ব মানে স্যার ৰাহুলৰ বয়স 15 ইয়ার্স হ'ব স্যার ৰাহুলৰ দেউতাকৰ যদি 45 ইয়ার্স হয় তেতিয়ালে ৰাহুলৰ বয়স 15 ইয়ার্স হ'ব স্যার আমি স্টেটমেন্টটোৰ পৰা পাইছো মানে অপচন নাম্বাৰ এ উইল বি কারেক্ট আনসার সো তোমাৰ কিমান সহজ এপ্ৰোচত তোমালোকে এইবিলাক কৰিব পাৰিছে ঠিক আছে সো নেক্সট কোৱেশ্চন আমি গৈছো সো নেক্সট কোৱেশ্চনত গৈছো এই কোৱেশ্চনটোৰ আনসাৰ কি হ'ব সকলোৱে কোৱা সো এই কোৱেশ্চনটোৰ আনসাৰ কি হ'ব এটা এটা এভাৰেজটো ভাবিব পাৰা তোমালোকে সো আমাৰ কি আৰু কেইটামান আছে আজি ঠিক আছে সো মই আজি ভিডিওটো বহুত বেছি দীঘল কৰিব বিচৰা নাই তথাপি মই কৈছো এটা ভিডিওতে তোমাৰ গোটা কনফিউজন হেনি ক্লিয়াৰ হৈ যাব ঠিক আছে যিমানখিনি তোমাৰ এজ ৰিলেটেড কনফিউজন আছিল গোটেইখিনি তোমাৰ টপিক এই টপিকটো আজি এটা ভিডিওতে কমপ্লিট হৈ যাব সো ইয়াত গড় মানে কি চোৱা যে গড় মানে কবৰ কাৰণে মই এইটোৱে কৈছো গড় মানে স্যার কি স্যার গড় মানে গম পাইছে এখিঙীয়া গড় মানে কাজিৰঙা মানে বিখ্যাত অসম বিখ্যাত আমাৰ হনে নহয় সো এতিয়া সেইটো গড় নহয় এইটো গড় মানে আছে এভাৰেজ আৰু এভাৰেজ মানে স্যার কি হয় যে সকলো তাত কিমানকে পৰিব হেতু কয় এভাৰেজ ফৰ এক্সাম্পল তোমালোকে মানে কি কৈছা 5 জন লৰা আছে যে এজনে
এজনৰ হাতত 10 টকা আছে, এজনৰ তাত স্যাৰ 10 টকা কিয় কৈছে স্যাৰ আমাৰ সপোনবিলাকো সৰু সৰু নেকি স্যাৰ 10 টকা নহয় স্যাৰ এজনৰ 10 কোটি আছে স্যাৰ এজনক 2 কোটি আছে প্লাস স্যাৰ বাদ দিয়ক ক্লাছ কৰা বাদ দিয়ক 10 কোটি থাকিলে আপোনাৰ এই লেকচাৰ ভৰা ক্লাছটো কিয় চাম নহয় জানো সো ভাবি লোৱা একো ভাবি মানে একচুয়ালি ইমাজিন কৰি পেলাই তাক একদম মানে এনেকুৱা কৰিব নালাগে যে তোমাৰ তাত সেই এটিটিউডটো আহিব নালাগে যে তোমাৰ তাত আছে নহয় জানো জাস্ট ইমাজিন সো এজনৰ তাত 2 কোটি আছে স্যাৰ এজনৰ তাত 8 কোটি আছে এজনৰ তাত স্যাৰ 20 কোটি আছে আৰু এজনৰ তাত স্যাৰ কিমান কোটি থাকিব স্যাৰ আপুনি আৰু 10 কোটি দিয়ক এতিয়া মই কি কৈছো স্যাৰ পাঁচজনৰ তাত বেলেগ বেলেগ মানে পইচা আছে বহুত কোটি কোটি টকা আছে ঠিক আছে এতিয়া ইমান কোটি টকা থকাৰ পিছত এতিয়া মই যদি কওঁ স্যাৰ ইহঁতৰ গড় উলিয়া বা এভাৰেজ উলিয়া তেতিয়ালে স্যাৰ ইয়াৰ মিনিংটো কি হয় যে মই যদি এই পাঁচজনক সমানে পইচা ভগাই দিও তেতিয়ালে স্যাৰ ইহঁতৰ তাত কিমান টকা কৈ পৰিব স্যাৰ সেইটোকে কোৱা হয় স্যাৰ এভাৰেজ যদি মই এই পাঁচজনৰ মাজত স্যাৰ ভগাই দিও তেতিয়ালে ইহঁতৰ তাত সমানে কিমান টকা কৈ পৰিব স্যাৰ সেইটোৱে এভাৰেজ স্যাৰ সেইটো কি হ'ব লাগে স্যাৰ সেইটো কাৰণে আপুনি এটা কাম কৰক কি কৰিব লাগিব স্যাৰ গোটেইকিটা যোগ কৰক স্যাৰ গোটেইকিটা যোগ কৰক যে ঠিক আছে তোমালোকৰ কথাই শুনিলো গোটেইকিটা যোগে কৰিলো ঠিক আছে স্যাৰ গোটেইকিটা যোগ কৰিলে কি কৰিব লাগিব স্যাৰ ইয়াৰ পিছত স্যাৰ এবাৰ কৰিব লাগিব স্যাৰ গোটেইখিনি যোগ কৰাৰ পাছত আমি পাইছো 50 স্যাৰ ইয়াৰ পিছত আপুনি ক'ব নালাগে আমি কম স্যাৰ তাৰ কাৰণে কি কৰিব লাগিব 1 2 3 4 5 পাঁচজন আছে স্যাৰ এই সংখ্যাটোক 5 ৰে হৰণ কৰক স্যাৰ তেতিয়ালে স্যাৰ মই কি পাইছো 10 তাৰমানে স্যাৰ এই গোটেই কেইজনক যদি মই সমানে ভগাব বিচাৰো তেতিয়ালে এজনৰ তাত কিমান কৈ পৰিব 10 কৈ পৰিব সো দ্যাট ইজ কল্ড এভাৰেজ দ্যাট ইজ কল্ড গড় মান ঠিক আছে এতিয়া তোমালোকে সকলে গম পাইছা স্যাৰ গড় মান মানে কেনেকৈ উলিয়াই এতিয়া সকলে স্যাৰ কবা কেনেকৈ কবা তোমালোকে যে স্যাৰ গড় মান মানে আপুনি আমাক শিকাব নালাগে আমি জানো স্যাৰ গড় মান উলিয়াবৰ কাৰণে এভাৰেজ উলিয়াবৰ কাৰণে তোমালোকে কি কৰিবা মুঠ সংখ্যা যেটো আছে হেতু মুঠ সংখ্যাৰ যোগফলটো আমি ওপৰত লিখিব লাগিব স্যাৰ এটো আৰু এটো এভাৰেজত মই ভালকৈ শিকাম বাৰু আৰু ঠিক আছে আৰু মুঠ সংখ্যা যিমান আছে হেতু আমি তলত লিখিম ঠিক আছে যেনে আমি ওপৰত যোগফলটো 50 আছিল 50 টো লিখিছো কেইটা নাম্বাৰ আছে হেতু তলত লিখিছো তেতিয়া এভাৰেজ হৈ যায় তোমালোক কেতিয়াবা আগতে বহুতে আলহী খাব আহিলে প্ৰশ্ন সুধিব লগা নাথাকিলে ক'ব ন 9ত কিমান পার্সেন্টেজ পাইছা কিমান এভারেজ হয় তোমালোকে একচুয়ালি সেই সময়ত আমাৰ বুদ্ধি অলপ কম আছিল ঠিক আছে যে আমি মানে কিছুমানে ভাই মইতে এভারেজ উলিয়াব নাজানো কি কও আমি মৰমৰে থাকো মানুহ হনে নহয় যত আমাৰ তাতে ঘৰৰ মানুহ ক'ব যে এভারেজ উলিয়াব নাজানে কি পঢ়ি আছে একচুয়ালি আমাৰ যদি অলপমান মানে বুদ্ধি থাকিল হয় আমি ক'লো এভারেজে হচ্ছে মোৰ এভারেজ কিনে গম পাই বলে স্যাৰ মোৰ 80% এভারেজ 80 এটা হেতুটো ক'ব পাৰিলো হয় সো যি কিনো নহক মই ধেমালি কৰিছো যে হেনেকৈ ক'ব নালাগে বাৰু মই কৈছো হেতু গালি হোৱাৰ পৰা বাচিব পাৰিলা হয় মই হেতু এটা সো ইয়াত নেক্সটটো কৈছো সো নেক্সট আছে চাৰিজন মানুহৰ গড় বয়স এতিয়া তোমালোকে মই এটা কথা কোৱা স্যাৰ গড় মানে কি স্যাৰ গড় মানে সেই চাৰিজনে সমান সমান ভাগ পাইছে এটু সকলৰে ক্লিয়াৰ আছে যে স্যাৰ সমান সমান ভাগ পাইছে স্যাৰ তেন্তে সেই কেইজনৰ মুঠ বয়স কিমান এটা তোমালোকে কবা যে স্যাৰ একদম এটু এনসাৰ এটা মুখত আছে কিয় স্যাৰ চাৰিজন মানুহে মানে 25 বছৰ কৈ ভাগ পাইছে যে 25 বছৰ কৈ হয় চাৰিজন মানুহৰ গড় বয়স মানে কাৰণ গড় বয়স মানে সকলৰে সমান চাৰিজন আছে চাৰিজন মানে চাৰিজনৰ 25 কে হ'ব তাৰমানে স্যাৰ 25 যদি চাৰিজন হয় মানে আমি 25 পূৰণ 4 লিখিব পাৰো মানে ইকুৱেল টু 100 ওকে এতিয়া চোৱা মানে 100 ইয়াৰ্স হ'ব হিয়তৰ গুটেগেটাৰ বয়সৰ যোগফল এটা তোমালোকে এইখিনি কথা তোমালোকে মোক এটা কথা কোৱা যে স্যাৰ এটা কথা কও কিন্তু কোৱা কি যে স্যাৰ 25 মানে চাৰিটা সংখ্যা থাকাৰ কাৰণে লিখিলো বাৰু কিন্তু স্যাৰ যদি 100টা সংখ্যা থাকে আমি কি লিখিম যদি আমাক কয় যে 100 জন মানুহৰ গড় বয়স 25 হয় স্যাৰ আমি কি লিখিম স্যাৰ মই আনকে 25 তাৰে এক্সামত কম স্যাৰ আমাক পাত লাগে আৰু পেজ লাগে বেলেগ লিখিছে ই তামান লিখিছে ই একবাৰ পাস আৰু তাছত কোনবা আইবেলে চাব লাগে ই 25 এ লিখি যায় আছে ওকে তাৰে 25 ৰ সংখ্যা শেষেই হোৱা নাই সো খেনিকুৱা হ'ব নেকি তেনেকৈ তো হ'ব নোৱাৰে সো সেই কাৰণে মোক যদি কয় স্যাৰ 100 জন মানুহৰ গড় বয়স 25 মানে 25 ইনটু মই 100 লিখিলে হ'ল কাৰণ সেই গুটেগিটা যেটা জানে এটা 25 into 4 লিখোতে কাৰণ চাৰিটা 25 আছে ইয়াৰ মিনিংটো আছে 25 into 4 মানে আছে চাৰিটা 25 আছে 100 into 25 মানে আছে 25 100 টা আছে সকলো ক্লিয়াৰ আছে মোৰ স্পিডটো হোৱা নাই কোৱাত যদি কিবা আছে কমেন্ট সেকশনত কমেন্ট কৰিবা সো পূৰণ কৰিলে স্যাৰ 25 ৰ লগত 25 পূৰণ কৰিলো দুটা লাড্ডু আছে পিছফালে লাড্ডু দুটা দিলু অৰ্থাৎ ইয়াত আমাৰ কিমান হ'ব টোটাল এজ যদি আমি সেই ক্ষেত্ৰত কওঁ তেতিয়ালে এইটো হ'ব সো সকলোৱে এনসাৰটো বুজি পাইছা কাৰোবাৰ কিবা ডাউট থাকিলে আমাৰ যিমানখিনি পেজ ষ্টুডেন্ট আছে মই কৈছো অলৰেডি
তোমালোকে পাৰ্চনেল গাইডেন্সো আমাৰ তৰফৰ পৰা দিয়া হ'ব কাৰোবাৰ কিবা ডাউট থাকিলে খুৰিবা মাত্ৰ ৰিজাল্টৰ দিনা 100% জ্ঞান দিবৰ পৰা এইবাৰ ৰিজাল্ট লাগে তোমালোকৰ কাৰণে তোমালোকতকৈ বেছি আমি কষ্ট কৰাৰ কাৰণে ৰেডি আছো ঠিক আছে সো এতিয়া নেক্সট কোৱেশ্চন সো এতিয়া পঢ়িবৰ কাৰণে মোটিভেশ্যন দিয়াৰ দৰকাৰ নাই কাৰণ এতিয়া যাৰ মোটিভেশ্যন দিব লগা আছে কি এনেই ফেল ঠিক আছে মোটিভেশ্যনৰ যাৰ দৰকাৰ আছে যোনে নিজৰ সেলফ মোটিভেশ্যন আছে মানে এবাৰ ৰিজাল্ট তাৰে হ'ব কাৰণ এতিয়া দুমাহ আগত 3 মাহৰ আগত তুমি নিজে জানা কেৰিয়াৰৰ কাৰণে ইমান কষ্ট কৰি দৌৰিছা তাৰ পিছত এনেকুৱা এটা সুযোগ পাইছা তাৰ পিছত যদি মোটিভেশ্যন লাগে তাতকৈ মই ভাবো ডিমোটিভেট হোৱাটোই ভাল ঠিক আছে ডিমোটিভেট হ'বৰ কাৰণে যদি লাগে মোক কন্টাক্ট কৰিলে হ'ল তেতিয়ালে ওকে যদি হে কোনো এজন মানুহৰ বয়স 3 গুণ বৃদ্ধি কৰাৰ পিছত 42 হয় তেন্তে মানুহজনৰ বৰ্তমান বয়স কিমান এটা চোৱা এইবিলাক কোৱেশ্চন মই কেনে কৰিম এটা মই তোমালোকক কি কৈছো কোৱাচোন মই কৈছো এজ ৰিলেটেড যিমান কোৱেশ্চন আছে স্যাৰ মই লাষ্টৰ পইণ্টটো উঠাম মানুহজনৰ বৰ্তমান বয়স কিমান এতিয়া তাৰ পিছত মোক আৰু এটা ষ্টেটমেন্ট দি আছে ইয়াৰ লগত মই মিলাই চাম এটো হয় নে নহয় এটা ষ্টেটমেন্ট দি আছে যে প্ৰথম মানুহজনৰ বয়সটো আমি চাব লাগিব আৰু 3 গুণ বৃদ্ধি কৰাৰ পিছত ইয়াৰ 42 হয় ৰাইট সকলে ক্লিয়াৰ আছে এটা তোমালোকে মোক কোৱা যে ইয়াক এনসাৰটো নিশ্চয় বহুতৰ ওলাইছে জনে এপ্ৰোচ ধৰিব পাৰিছে জনে পাৰা নাই মই এবাৰ লাহে লাহে কৈছো মানে ইয়াৰ লাহে নহয় মানে অলপ ফ্ৰিকুৱেন্সিটো হেনেকৈ থাকিব জাস্ট মোৰ মানে যেটো ভেলিডিটি থাকিব হেতু অলপ কম হ'ব ঠিক আছে মানুহজনৰ বৰ্তমান বয়স কিমান আছে মই আগতে কৈছো স্যাৰ মই মানুহজনৰ মই কৈছো এই চাৰিটা অপচনৰ ভিতৰত এটা হ'ব হেতু কাৰোবাৰ ডাউট আছে নেকি নেতিও জাস্ট এই চাৰিটা অপচনৰ ভিতৰত এটা যে অপচন হ'ব কাৰোবাৰ কিবা ডাউট আছে তোমালোকে ক'বা স্যাৰ ডেফিনেটলি নাই ডেফিনেটলি আপুনি ৰাইট কৈছে সো এটিটো ৰাইট কোৱা বুলি কোৱা তোমালোকে হয় নহয় সো তেন্তে মানুহজনৰ বৰ্তমান বয়স কিমান আছিল স্যাৰ বৰ্তমান বয়স যদি স্যাৰ 10 বছৰ হয় কোনো এজন মানুহৰ বয়স 3 গুণ বৃদ্ধি কৰাৰ পিছত স্যাৰ 3 গুণ মানে কি স্যাৰ 3 গুণ মানে 3 লগত পূৰণ 3 গুণ 4 গুণ 5 গুণ আমি সৰুৰ পৰা এটো কথা শুনি আছো আসলে নাই অমুকৰ লৰাটোতকৈ 2 গুণ ভাল সি তোমাতকৈ 3 গুণ ভাল সো এইবিলাক শুনি আহিছো তেতিয়া তোমালোক আৰু খং উঠি যায় মোতকৈ 2 গুণ ভাল 3 গুণ ভাল বুলি কয় নহয় জানো সো সেই গুণ মানে কি তাৰমানে ডাবল ঠিক আছে অৰ্থাৎ 3 গুণ হলে তোমাতকৈ 3 গুণ মানে ট্ৰিপল এটা পূৰণ কৰিব লাগিব ঠিক আছে যে এই গুণ শব্দ থাকিলে মানে পূৰণ বুজায় 3 গুণ মানে 3 লগত পূৰণ 4 গুণ মানে 4 লগত পূৰণ এটা যদি কোনো এজন মানুহৰ বয়স 3 গুণ বৃদ্ধি কৰাৰ পিছত 42 হয় 3 গুণ বৃদ্ধি কৰাৰ পিছত স্যাৰ কিমান হ'ব 30 3 গুণ বৃদ্ধি কৰিলে স্যাৰ মানুহজনৰ বয়সটো মই কি হয় না জানো মই গোটেইকেইটা মিলাই চাম 3 গুণ বৃদ্ধি কৰিলে স্যাৰ কিমান 36 3 গুণ বৃদ্ধি কৰিলে স্যাৰ কিমান 42 3 গুণ বৃদ্ধি কৰিলে বৃদ্ধ নহয় স্যার বৃদ্ধি কৰিলে কিমান 48 মানে অপশন নাম্বার কোনটো হ'ব সি সো অপশন নাম্বার সি উইল বি কারেক্ট आंसर মই আগতে কৈছো মই অপশনটো হয় বুলি ভাবিম তাৰছত তাৰ যেটো আমাৰ পয়েন্ট থাকিব যেটো স্টেটমেন্ট থাকিব সো তাৰ লগত মিলাই চাব লাগে সো একেবাৰে ইজি এপ্ৰোচ সো মই 30 সেকেন্ডৰ ঠাইত এটা লিখিব লাগিছিল কিমান সেকেন্ড 30 সেকেন্ডৰ ঠাইত লিখিব লাগিছিল 15 সেকেন্ড সো নেক্সট কোৱেশ্চন তো अगेन সেম এপ্ৰোচত কৰা স্যার পিছত কোৱেশ্চন পঢ়িম আগতে আমি চাওয়া এটো স্যার ৰিতাৰ বয়স কিমান সো ৰিতাৰ বয়স কিমান আমি আগতে উল্টাকে পঢ়িম স্যার আপোনাক প্ৰথম দেখা পাইছো স্যার আপুনি উল্টাকে প্ৰশ্নটো পঢ়িব দিছে স্যার উল্টাকে প্ৰশ্ন পঢ়িব দিছো আৰু সেই উল্টাকে